বিটিচি অঞ্চলৰ জলমিত্ৰৰ বাবে এটা সুখবৰ মুকলি হল 11 মাহে বন্ধ হৈ থকা জলমিত্ৰৰ দৰমহা বিটিচিৰ জনস্বাস্থ্য বিভাগৰ ইএম বেগম আখতাৰাই এই কথা ঘোষণা কৰিছে 11 মাহৰ দৰমহা একেলগে লাভ কৰিলে জলমিত্ৰই আঁচনিৰ বাবে চৰকাৰে মুকলি কৰিলে 15 কোটি 95 লাখ টকা পূৰ্বৰ চৰকাৰৰ ভুলৰ বাবে বন্ধ হৈ আছিল এই দৰমহাসমূহ আৰু চৰকাৰৰ সিদ্ধান্তই উপকৃত কৰিব 2516 গৰাকীকৈ জলমিত্ৰক বিটিচি অঞ্চলত পানী যোগান সক্ৰিয় কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বিটিচি অঞ্চলৰ জলমিত্ৰসকলৰ বাবে অৱশেষত আহিল সেই সুখবৰটো যেটো 11 মাহ ধৰি বন্ধ হৈ আছিল জলমিত্ৰৰ দৰমহা অৱশেষত মুকলি কৰি দিয়া হৈছে বিটিচিৰ জনস্বাস্থ্য বিভাগৰ ইএম বেগম আখতাৰাই এই কথা ঘোষণা কৰিছে যিসমূহে 11 মাহে দৰমহা লাভ কৰা নাছিল সেইসকলে একেলগে লাভ কৰিব জলমিত্ৰ আঁচনিৰ এই ধন চৰকাৰে মুকলি কৰিলে 15 কোটি 95 লাখ টকা পূৰ্বৰ চৰকাৰৰ ভুলৰ বাবে এই দৰমহাসমূহ বন্ধ হৈ আছিল বুলি ইতিমধ্যে উল্লেখ কৰিছে চৰকাৰৰ সিদ্ধান্তই উপকৃত কৰিব 2516 গৰাকীকৈ জলমিত্ৰক জলমিত্ৰসকলৰ কাৰণে এইটো সুখবৰ জলমিত্ৰসকলে বহুত এটা সমস্যাত তেওঁলোকে ভুগি আছিল আৰু এই সমস্যাটো মই ডিপাৰ্টমেণ্টত আমাৰ চৰকাৰ হোৱাৰ লগে লগে ডিপাৰ্টমেণ্টত মই দায়িত্ব লোৱাৰ পিছতে মই দেখিবলৈ পাইছিলোঁ যে মে মাহৰ পৰা আমাৰ জলমিত্ৰসকলৰ দৰমহা বন্ধ হিও জলমিত্ৰ বহুত আমাৰ আছে জলমিত্ৰ 2516 জন এতিয়া এই জলমিত্ৰসকলে যিখিনি দৰমহা পায় তেওঁলোকে আঁচনিটো বন্ধ হৈছে কিন্তু আঁচনি যে আঁচনিটোহে বন্ধ আছিল কিছুদিনৰ কাৰণে কিন্তু এই আঁচনিৰ জৰিয়তে যিবিলাক আমি পানী যোগান আঁচনি ইতিমধ্যে সম্পূৰ্ণ হৈছে সেই সম্পূৰ্ণ হোৱা পানী যোগান আঁচনিসমূহ চোৱাচিতা কৰাৰ দায়িত্ব জলমিত্ৰসকলক দি তেওঁলোকক এপইণ্ট কৰা হৈছে অলৰেডি তেওঁলোকৰ যি সমস্যা আছিলে সেই সমস্যাৰ লগত যেতিয়া মই মানে এটা ডিপাৰ্টমেণ্টৰ লগত কথা পাতিলোঁ ডিপাৰ্টমেণ্টক লৈ পেলাই যেতিয়া মিটিং কৰিলোঁ তেতিয়া মই গম পালোঁ যে আগৰ চৰকাৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ দিনত তেওঁৰ চৰকাৰে বিভাগীয় ইএমএ এই সমস্যাটো তেওঁলোকে সমাধান কৰিব পৰা নাই পিএনআৰডিৰ জৰিয়তে এই যেহেতু আঁচনিটো বন্ধ হৈ গ'ল বন্ধ হৈ যোৱাৰ গ'লেও আমিতো জলমিত্ৰসকলক দৰমহা দিব লাগিব যিখিনি জলজীৱন মিছনৰ আণ্ডাৰত যিখিনি আমাৰ সেই আঁচনিসমূহ সম্পূৰ্ণ হৈছিলে সেইবিলাকতো ৰাইজে পানী পাব লাগিব ৰাইজেও পানী পোৱা নাই আৰু ইফালে জলমিত্ৰসকলৰো দৰমহা বন্ধ তেতিয়া দেখিলোঁ যে এপিডিচিএলে বহুত বিল তেওঁলোকে পেণ্ডিং কৰি পেলাই গৈছে সেই বিলো দিব পৰা নাই এপিডিচিএলে কানেকশ্যন অফ কৰি দিছে আৰু ইফালে জলমিত্ৰসকলৰো দৰমহা নাই মই সেই বস্তুটো আমাৰ বিটিচিৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ লগত আলোচনা বিলোচনা কৰি তাৰপিছত আসাম ষ্টেট গভৰ্ণমেণ্টকো সেই কথাটো অৱগত কৰিলোঁ কিয় অৱগত কৰিলোঁ ষ্টেট গভৰ্ণমেণ্ট আপোনালোকে জানে বৰপেটাটো মোৰ ওচৰত বজালি মোৰ ওচৰত তাৰে জলমিত্ৰসকলে দৰমহা পাই আছে তেতিয়া আমাৰ বিটিচিত থকা জলমিত্ৰসকলে মোক আহি পেলাই ক'লে যে তেওঁলোকে দৰমহা পাই আছে মোক খুব প্ৰেছাৰ ক্ৰিয়েট কৰিলে পিছত মই এই কথাটো মই আমাৰ বিটিচিৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰ আমাৰ বিভাগীয় যিবিলাক অফিচাৰ আছে ফাইনেন্সৰ অফিচাৰসকল আছে তেওঁলোকৰ লগত আলোচনা কৰি গম পালোঁ যে পিএনআৰডিৰ জৰিয়তে যি টকাটো মানে আচলতে পিএইচিয়ে জলজীৱন মানে আনটাইট মানে টাইট গ্ৰাউণ্ডৰ যিটো টকা আহে সেই টকাৰ 50% মানে পিএইচিয়ে জলমিত্ৰসকলৰ পিএইচিয়ে জলমিত্ৰসকলৰ মানে দৰমহা দি আছে আৰু এপিডিচিএলৰ বিলবিলাকো দি আছে কিন্তু আমাৰ বিটিচিত কিন্তু মাত্ৰ 10% হৈ আছিল এনেকুৱা এটা প্ৰব্লেম যি প্ৰব্লেমটো মই তাৰপিছত আলোচনা বিলোচনা কৰি দিল্লীত এটা টিম পঠিয়াই আৰু বিভাগীয় মন্ত্ৰী আমাৰ অসমৰ আমাৰ জয়ন্ত মল্ল বৰুৱা দাদা আহি পেলাই তাৰে আমাৰ মিছন ডাইৰেক্টৰক লৈ আহি অফিচাৰসকলক